ওম শান্তি। 29 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে নিজৰ যোগ বলৰ দ্বাৰাই বিকৰ্ম বিনাশ কৰি পাৱন হৈ পাৱন সৃষ্টিৰ স্থাপনা কৰিব লাগে। এয়াই তোমালোকৰ সেৱা। প্ৰশ্ন: দেৱী দেৱতা ধৰ্মৰ কোনটো বিশেষত্বৰ গায়ন কৰা হয়? উত্তৰ: দেৱী দেৱতা ধৰ্মহে বহুত সুখ দিয়তা হয়, তাত দুখৰ নাম চিহ্ন নাই। তোমালোক সন্তানসকলে 3/4 সুখ পোৱা। যদি আধা সুখ আধা দুখ হয়, তেনেহলেতো মজাই নাথাকিব। ধাৰণাৰ বাবে মুখ্য সাৰ: পিতাৰ সমান স্নেহৰ সাগৰ হ'ব লাগে। কেতিয়াও কাকো দুখ দিব নালাগে। কটু বচন উচ্চাৰিত কৰিব নালাগে। বেয়া অভ্যাসবোৰ ত্যাগ কৰিব লাগে। 2. বাবাৰ সৈতে মধুৰ বাৰ্তালাপ কৰি এইটো অনুভূতিত থাকিব লাগে যে, অহো বাবা, আপুনি আমাক কিহৰ পৰা কি কৰি তুলিলে, আপুনি আমাক কিমান সুখ দিলে। বাবা, আপুনি ক্ষীৰ সাগৰলৈ লৈ যোৱা। গোটেই দিন যাতে বাবা বাবাই স্মৃতিত থাকে। বৰদান: সৰ্বসম্বন্ধ আৰু সৰ্বগুণৰ অনুভূতিৰে সম্পন্ন হওঁতা সম্পূৰ্ণ মূৰ্ত হোৱা। সংগম যুগত বিশেষ সৰ্বপ্ৰাপ্তিৰে নিজকে সম্পন্ন কৰিব লাগে। সেয়েহে সৰ্বসম্পদ, সৰ্বসম্বন্ধ, সৰ্বগুণ আৰু কৰ্তব্য সন্মুখত ৰাখি পৰীক্ষা কৰা যে সকলো কথাত অনুভৱী হৈছোনে। যদি কোনোটো কথাত অনুভৱৰ অভাৱ আছে, তেন্তে সেইটো কথাত নিজকে সম্পন্ন কৰি তোলা। এটি সম্বন্ধ বা গুণৰো যদি অভাৱ আছে, তেন্তে সম্পূৰ্ণ অৱস্থা বা সম্পূৰ্ণ মূৰ্ত বুলি ক'ব নোৱাৰা। সেইকাৰণে পিতাৰ গুণ বা নিজৰ আদি স্বৰূপৰ গুণৰ অনুভৱ কৰা, তেতিয়া সম্পূৰ্ণ মূৰ্ত হবাগৈ। শ্লোগান: উত্তেজিত হোৱাটো মনেৰে কন্দা, এতিয়া কন্দাৰ ফাইল সমাপ্ত কৰা। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। মনেৰে সেৱা কৰিবলৈ সৰ্বশক্তিক নিজৰ জীৱনৰ অংগ কৰি তোলা। এনেকুৱা পিতাৰ সমান নিখুঁত হোৱা যাতে ভিতৰত কোনো খুঁত নাথাকে। তেতিয়া শ্ৰেষ্ঠ সংকল্পৰ একাগ্ৰতাৰ দ্বাৰা অৰ্থাৎ মনৰ দ্বাৰা স্বত শক্তিৰ প্ৰকম্পন বিয়পিব। ওম শান্তি।